ট্ৰেইনত মেকআপ কৰা কাবাক দেখিছেনে মই কিন্তু ট্ৰেইনত এই ৰাতিখন মেকআপ কৰিছোঁ তাকো অৰুণাচল মানে অৰুণাচলত পাই মেকআপ কৰিছোঁ অৰুণাচল গৈ আছোঁ আৰু আজিৰ ব্লগছটো বিৰাট বেছি ভাল লাগিব ভাগৰি জুগৰি একেবাৰে অৱস্থা নাইকিয়া হৈ পৰি দিছোঁ গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মোৰ অৰুণাচলৰ যাত্ৰা হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ফুল এপাহ ছিঙি লৈছোঁ আচলতে ৰাতিপুৱাই ফুল ছিঙিব নালাগে কিন্তু মই ৰাতিপুৱাই এপাহ ফুল ছিঙিছোঁ আৰু যাব ওলাইছোঁ অৰুণাচল বহুত দিন হ'ল ফুৰিবলৈ যোৱা নাই আৰু বিৰাট বেছি মনো গৈছিলে হেতু কাৰণে ভাবিলোঁ আজি মই আৰু মোৰ লগৰী মানে মোৰ বান্ধৱী গৈ আহোঁ অৰুণাচল আৰু ৰাতিপুৱা এতিয়া 5:20 নে 30 হৈছে আৰু আমি হিমলুগুৰি ষ্টেচন পাই গ'লোহি আৰু ৰাতিপুৱা যেতে একো খাই অহা নাই গতিকে আমি ভাবিলোঁ শুকান ৰুটি আৰু সিঙৰা মিঠাই গুটেখন লৈ লৈছোঁ খোৱাত মানে আমি দুইজনী একেবাৰে এক নম্বৰতে আছোঁ আৰু ৰাতিপুৱা আমি খোৱাত লাগি গৈছোঁ মানে ষ্টেচন পাই গৈছোঁ যেতিয়া ইয়াতে খাই লওঁ বাহিৰতে আৰু তাৰ পাছতে ট্ৰেইনত উঠাৰ লগে লগে আমি ট্ৰেইনত একেবাৰে খাব নোৱাৰোঁ তথাপিও ফলমূল লৈ লৈছোঁ বাৰু আৰু এয়া হিমলুগুৰি ষ্টেচন পাই গ'লোহি মানুহবিলাক সকলো মানুহ অপেক্ষাত আছে কেতিয়া ট্ৰেইন আহিব কোনোবা ফালে যাব আৰু কিছুমান কোনোবা ফালে যাব আৰু আমি যাম অৰুণাচল মই আৰু মোৰ বান্ধৱী আমি ৰৈ আছোঁ এতিয়া যাবলৈ কাৰণে যেহেতু তাই অকণমান লাজ কৰে গতিকে তাইক মই ভিডিঅ'ত বেছি দেখুওৱা নাই আৰু কাৰণ যদি লাজ কৰে দেখাইতো লাভ নাই হয়নে জোৰ জবজ মই কেতিয়াও নকৰোঁ আৰু তাই মোৰ বিৰাট মৰমৰ লগৰী আৰু আমি দুজনী বিৰাট এনজয় কৰোঁ আচলতে গতিকে দুইজনীয়ে প্লেনিং বনালোঁ ব'ল আমি যাওঁ অকণমান ফুৰি আহোঁ মুডটো ভাল হ'ব আৰু ভালেই লাগিব ফুৰিটো ভালেই লাগে যিহেতু মই ভ্লগছ বনাওঁ আৰু আপোনালোকক মই কেনেকৈ দেখুৱাম যদিহে মই ফুৰিবলৈ নাযাওঁ হয়নে গতিকে ইয়াতে ষ্টেচনতে ৰৈ আছোঁ আৰু আমাৰ ট্ৰেইন আহি পাবহি এতিয়া বেছি সময় নাই আৰু ট্ৰেইন আহি আছে গতিকে আজিৰ যাত্ৰাটো একেবাৰে দীঘলীয়া হ'ব অৰুণাচলত কোন আছে কেনেকৈ আছে মই ক'ম বাৰু গতিকে আমি প্ৰথমতে যাওঁ ফুৰিবলৈ বুলি ওলাইছোঁ গতিকে ট্ৰেইনৰ কাৰণে ৱেইট কৰিছোঁ বেগে চেগে লৈ ইমান বেছি শকত হৈছোঁ কি ক'ম আৰু আপোনালোকক মানে খাই শকতহে বাঢ়িহে গৈছোঁ আৰু ৱেইট মোৰ কেতিয়াও কমা নাই কি যে হ'ব ভাবিহে আছোঁ টেনশ্যনহে হৈ গৈছে গতিকে যাওঁতে গছনি গোটেইখন ভালকৈ ভিডিঅ' এটা লৈ লৈছোঁ আৰু যাওঁতে অলপ কষ্ট হ'ল পিছে আমাৰ কাৰণ আমি কালি মানে যোৱা ৰাতিলৈকে আমাৰ চিয়ৰ নহয় যে আমি অৰুণাচল যাম পটককৈ আমি ভাবিলোঁ যে নাই পটককৈ গৈ আহোঁ বুলি কওঁতে এঘণ্টাত আমাৰ টিকেটবিলাকো এঘণ্টাতে হৈছে গতিকে সেইটো কাৰণে আমি যেনে তেনে তিনিচুকীয়ালৈকে কোনোবা এখন ট্ৰেইনত উঠি দিলোঁ যিহেতু আমি তিনিচুকীয়াৰ পৰা আকৌ বেলেগ ট্ৰেইন ল'ব লাগিব অৰুণাচলৰ কাৰণে আৰু আমি তৰমুজ লৈ আহিছিলোঁ সেয়াই খাইছোঁ ইমান বেছি বেয়া লাগিছিলে গাটো সেইটো কাৰণে তৰমুজ অকণমান খাই দিয়াৰ পাছত অকণমান বেছি ভাল লাগিছে গতিকে নিজকে বৰ বেছি চাই থাকোঁ মই কেনেকুৱানো লাগিছে শকতে হৈছোঁ নে ক্ষীণেই হৈছোঁ হয়নে তৰমুজ খোৱাৰ পাছত দুইজনী আকৌ নিজৰ লেকচাৰ মাৰিবলৈ লাগি গ'লোঁ দুইজনীয়ে খুব কথা পাতোঁ আমি আৰু ফিউচাৰ কথা পাতোঁ ভৱিষ্যতৰ আৰু বাকী এনেও কিবাকিবি আমি খুব কথা পাতোঁ আচলতে ভাল কথাই পাতোঁ বাৰু তাৰপাছতে আমি এতিয়া গৈ আছোঁ আৰু অলপ পাছত তিনিচুকীয়া পামগৈ কাৰণ তিনিচুকীয়াৰ পৰা যোনখন মেইন ট্ৰেইন সেইখন তিনিচুকীয়াৰ পৰা আছে আৰু সেইখন ডাইৰেক্ট যাব অৰুণাচল নাহৰলাগুন যাব আৰু প্ৰথম যাত্ৰা অৰুণাচল মই কেতিয়াও গৈ পোৱা নাই আজিলৈকে ইমান এতিয়া মোৰ 28 হ'ল আৰু এতিয়ালৈকে মই গৈ নাই পোৱা যিহেতু এতিয়া যাম বিৰাট ফূৰ্তি লাগিছে আচলতে মানুহে অকণমান ফুৰি থাকিব লাগে বেছি দূৰলৈ নগ'লেও অকণমান সময় নিজৰ লগত আচলতে কটাব লাগে তেতিয়া মনটো ফ্ৰেছ হৈ থাকে আৰু কামখিনিও ভালদৰে হয় আৰু ভাল লাগে আচলতে কিন্তু এইখন ট্ৰেইনত মোৰ ইমানেই বেছি গৰম উঠিছে মই থাকিব পৰা নাই আৰু কেতিয়া যে তিনিচুকীয়া পাম সেয়াহে ভাবি আছোঁ আৰু ফাইনেলি আমি এতিয়া তিনিচুকীয়া পামগৈ অলপ পাছত আৰু মানে ইমানে বেছি মোৰ গৰম উঠিছে বেয়াও লাগিছে গাটো একদমেই বেছি বেয়া লাগিছে আৰু ফাইনেলি তিনিচুকীয়া পালোহি আৰু আমি এতিয়া গৈ আছোঁ তিনিচুকীয়ালৈ কাৰণ তাতো ট্ৰেইন ধৰিব লাগিব ট্ৰেইনৰ মানে ডাবল যাত্ৰা হৈ গৈছেগৈ আৰু ইয়াতে তিনিচুকীয়াতে এটা মানে ৱেইটিং ৰুম আছে তাতে ঘণ্টাত 20 টকাকৈ লয় আৰু খোৱা বোৱাও বহুত ভাল যিহেতু আমি 11 বজাৰ পৰা 2 বজালৈকে ৰ'ব লাগিব গতিকে ৱেইটিং ৰুমটো আমি ল'বই লাগিব গতিকে আমি ইয়াতে আহিলোঁ দুইজনীৰ মানে এঘণ্টাত এজনীৰ 20 টকাকৈ গতিকে আমি আহিলোঁ আৰু ইয়াতে আমি ভাতো খাইছোঁ ভাতকেইটা কিন্তু বিৰাট ধুনীয়া একদম নৰ্মেলকৈ দিছে আৰু বহুত বেছি মছলা নাই আৰু খোৱা বিষয়তো মই ৰিভিউ দিয়ে থাকোঁ আপোনালোকক বহুত বেছি বেয়াও লগা নাই বহুত বেছি ভালো লগা নাই কিন্তু নৰ্মেল খানা খাব পাৰিব আৰু
ভাবিলো ভিডিওটা আপোনালোকৰ আগত কৰো গতিকে দুইজনীয়ে খাইও আছো কথাও পাতি আছো যেহেতু বান্ধৱী যেতিয়া লগত যায় নহয় কথা বহুত ওলায় গতিকে আমি মনৰ কথাবিলাক পাতিছো খোৱা বোৱাৰ কথা পাতিছো অৰুণাচলত গৈ কেনেকুৱা লাগিব ক'ত ফুৰিম হেখিনি প্লানিং কৰিছো গতিকে খাই খাই দুইজনী একেবাৰে খোৱাত ব্যস্ত আৰু খোৱাত কি আছে জানেনে ভাত দিছে এটা সিম্পল দাইল মানে মসুৰ দাইলে দিছে নেকি লগতে দিছে সয়াবিন আৰু আলু ভাজি দিছে আৰু এফালে চিকেন লৈ লৈছো মাংস কিন্তু বিৰাট ধুনীয়া আছে খাবলৈ আসলতে মাংসতকে জুলখিনি খাই মোৰ ভাল লাগিছে তাৰ পাছতে পিয়াজ আৰু সালাড মানে পিয়াজ আৰু আচাৰ এনেকৈ মিক্স কৰি দিছে তাৰপিছতে সৰু সৰু ৰিং পাপৰ যে সেইখিনি যে দেখিছেনে হেনেকুৱা ৰিং পাপৰো দি দিছে খাই কিন্তু ভাল লাগিছে আগতে বেয়া লগা নাই গতিকে আমি অৰুণাচল পামগে ৰাতি 7টা 7:30 8টা বজাত পামগে মানে নাহৰলগুন 8টা বজাত পামগে গতিকে এতিয়া বাজিছে 11 11:30 ৰাতিপুৱা ঘৰৰ পৰা একোৱে খাই অহা নাই হুদা খালি পেটত আহিছো কাৰণ আমি 5টা 20ত ওলালো এই ঘৰৰ পৰা আৰু যেহেতু হিমলুগুৰিলৈকেও আহিব লাগিব হিমলুগুৰিৰ পৰা আকৌ ট্ৰেইন আছে আকৌ তিনচুকীয়াৰ পৰা আকৌ বেলেগ এখন গতিকে জাৰ্নিটো বহুত বেছি দীঘলীয়া গতিকে আমি ইয়াতে ভাবিলো ভাত কেইটামান ভালকে খাই লওঁ আৰু ভাতগিটা খাই ললে আমাৰ দিনটোলে টেনচন নাই ইয়াতে যেহেতু 20 টকাকে এঘণ্টাত আমি একদম 2টা বজালৈকে আৰামত ৱেটিং ৰুমত থাকিব পাৰিম আৰু বাথৰুম সাৰ্থমো ভাল সাফা খোৱা বোৱাৰ সুবিধা আছে গতিকে আপোনালোক যদি তিনচুকীয়ালৈ আহে বা তাতে যদি অকনমান ৰবলগীয়া হয় আপোনালোকে 20 টকাত ধুনীয়াকে শান্তিত থাকিব পাৰিব ফেন এসি সব আছে আৰামত থাকিব পাৰিব কোনো হুলস্থুল নাই হাই হুলস্থুলো নাই পিছে মই বিৰাট কথা পাতি আছো কি পাতিছো জানেনে আমি দুজনে ইমানেই কথা পাতিছো কথাটো হ'ল কি আমি কাইলে ক'ত ফুৰিম আমি মানে আসলে ফুৰিবলৈ 4-5টা জায়গা লৈ লৈছো কিন্তু ইমান জায়গা এদিনত সম্পূৰ্ণ নহয় কাৰণ আমি অকল এটা দিন ফুৰিবলৈ লৈছো আজি দিনটোটো গোটে দিনটো জাৰ্নিতে গুছি গল আৰু কাইলে দিনটো ফুৰিম পুৰখিলে আকৌ ৰিটাৰ্ন আহিব লাগিব আমি ঘৰলে গতিকে মাছ ফ্ৰাইও লৈ লৈছিলো আৰু ভাতগিটা খাই বই নিজকে এটা ভিডিও কৰিছো মানে খাই বই ভাল লাগিছে আৰু এতিয়া আৰু ইয়াতে হাত মুখ ধুই মেলি অকনমান আকৌ ইয়াতে ৰেষ্ট ল'ব পাৰিম গতিকে আপোনালোকে এটো ৱেটিং ৰুমত আহিব পাৰিব আসলতে তাৰ পাছতে আকৌ মই কমলা খোৱাত ষ্টাৰ্ট কৰিলো আসলতে অকলে থাকিলে যে মানে যদি কবা জাৰ্নি কৰা হয় মই কিন্তু বিৰাট খাও কিবা নহয় কিবা খাই থাকো আৰু খোৱাটো মেইন আসলতে মই খাই ইমানখিনি ৱেট বহাইছো গতিকে কমলা এটাও সুবালু কৰিমনো কি আৰুটো কাম নাই কমলা বাকলিগিটা পেলাই থৈ আহুগে কাৰণ ইয়াত পেলাবলৈ হলে আমাৰ পিঠি ফালিব আৰু ইয়াতে বহি লৈছো বহি ফটো এখন দুখন তুলিলো আৰু অকনমান সময় আছে তাৰ পাছতে আমি পাই যাম অৰুণাচল মই যে বিৰাট এক্সাইটেড আছো ইমানে বেছি মোৰ ফুটি লাগিছে কেতিয়া যে উৰি উৰি পামগে যেন লাগিছে আৰু মই নো ফুৰি বিৰাট বেছি ভাল পাওঁ আৰু ফুৰি থাকিলে ভালো লাগে আসলতে মনটো তাৰ পাছতে ইমানে বেছি ভাগৰ লাগিলে মই পৰি দিলো আৰু সোফাখনত যে মোৰ দ্বাৰা নহব আৰু মোৰ লগৰীয়ে ধুনীয়া ভিডিও এটা কৰি দিছে তাৰ পাছতে আমি আইসক্ৰীম খাব ধৰিলো মানে খোৱাটো মেইন মইতো কৈছিলো আপোনালোকক এবাৰ আকৌ আমি আইসক্ৰীমত ধৰিলো আইসক্ৰীমখন খাই লৈছো তাৰ পাছতে আমাৰ ট্ৰেইন আহি আছে এবাৰ আমি ট্ৰেইনত উঠিম আৰু আমাৰ নেক্সট ট্ৰেইনখন পাবহি এতিয়া আমি তিনচুকীয়া যেহেতু ষ্টেচনত আছো মানে ট্ৰেইন আহিবলৈ হ'ল হেতু কাৰণে আমি ৱেটিং ৰুমৰ পৰা ওলাই দিলো আৰু এইখন ট্ৰেইন আহি গল আমাৰ এতিয়া আমি যাম সিধা অৰুণাচল বিৰাট বেছি ফুৰ্তি লাগিছে আৰু ট্ৰেইনৰ ভিতৰত সোমাই গৈছো আৰু বিৰাট সাফা আসলতে এচিৰ হয় ইমান বেছি ভাল লাগিছে বহি কি কম আৰু শান্তিত বহিছো আৰু দুইজনী বহি এতিয়া কথা পতা আকৌ ষ্টাৰ্ট কৰি দিম কাৰণ আমি পামগে কেতিয়া জানেনে 7:30 পামগে আৰু এতিয়া বাজিছে 2টা বজাৰ পৰা 7:30 লৈকে আমি কিমান বেছি বোৰিং হৈ যাম তাৰ পাছতে মই ভাবিলো অকনমান বাহিৰৰ ভিউজ অকনমান লওঁ আপোনালোকক দেখাও কেনেকুৱানো লাগিছে গৈ মোৰ কিন্তু বিৰাট ভাল লাগিছে মই ফুৰি বিৰাট ভাল পাওঁ সদায় ফুৰাটো সম্ভৱ নহয় কিন্তু 2 মাহ 3 মাহৰ মূৰত মই খুব ফুৰিবলৈ যাওঁ আসলতে গম্পা যাম বুলি আহিছো মন্দিৰ বুদ্ধিষ্ট মন্দিৰ মই বিৰাট ভাল পাওঁ তাৰ পাছতে ইয়াতে আমি নিমকি পপ চাহ লৈ লৈছো খাবলৈ আৰু জাৰ্নিত চাহ কাপ নহলেতো খাই ভাল মানে থাকি ভাল নালাগে গতিকে আমি চাহ কাপ লৈ লৈছো আকৌ দুইজনী খোৱাত আৰম্ভ কৰি দিলো মানে আমি কিমান খাইছো আপোনালোকে ভাবিব পাৰে ইমানখিনি খাই আৰু হকত কেনেকেনো খিনাম হয়নে মই বিৰাট তৃপ্তি লগাই খাইছো হাঁহি উঠিছে কাৰণ মানুহে মোক চিনি পাইছে মই যে এই খোৱা ভিডিও বিলাক কৰি থাকো গতিকে মোক কোনোবাই চাইছে একেনে লাজতে মই মানে মুখখন তললে কৰি দিছো গম পাইছেনে আসলতে খাই ইমানে ভিডিও বনালো গতিকে মানুহে মোক চিনি পোৱা হৈ গৈছেগে তথাপিও লাজ সন্মান কাটি কৰিও আকৌ খাইছো বাৰু তাৰ পাছতে এতিয়া আৰু অকনমান পাছতে আমি পাই যামগে আসলতে বহুত পৰে হ'ল এতিয়া ট্ৰেইনত বহা কন্টিনিউ ভিডিওটো কৰা নাই ওচৰতে খুৰাজন বহিছে খুৰাৰ কি টেনচন নাজানো বাৰে মুকে চাই আছে তেওঁহে জানিব আৰু বাৰু যি কি নহওক এবাৰ আইলাইনাৰ লগাব ধৰিলো মানে মেকআপ কৰিছো কিয় ককচোন মানে পাই গলোহি আৰু 10-15 মিনিটৰ পাছত
ডেষ্টিনেশ্যন হৈ যাব পাই যাম আৰু ধুনীয়াকৈ একদম মেকআপ অলপ কৰি লৈছোঁ আচলতে আমি দুইজনী অকণমান লিপষ্টিক অকণমান লগাই লৈছোঁ আচলতে ফুৰিবলৈ আহিছোঁ হয়নে আৰু অকণমান পাছত পাই যামগৈ ধুনীয়াকৈ অকণমান আইলাইনাৰ লগাইছোঁ আৰু মোৰ লগৰীয়ে ধুনীয়াকৈ ভিডিঅ' ক্লিপ এটা কৰি লৈছে তাই কৈছে বোলে বিৰাট বেছি ভাল লাগিব ভিডিঅ' ক্লিপ এটা লৈ লওঁ আৰু এয়া সাজি কাচি একেবাৰে গোটেইজনী ৰেডি দিনটো ট্ৰেইনত মানে ঠেকেচি আহিছোঁ ইমান বেছি কষ্ট পালোঁ আৰু এতিয়া ফাইনেলি আমি পাই যামগৈ অলপ পাছত আৰু পালোহি আচলতে অকণমান পাছত ট্ৰেইনখন ৰখাব তাৰ পাছতে আৰু আমি এতিয়া অলপ পাছত ট্ৰেইনৰ পৰা নামিম আৰু আজি অৰুণাচলৰ যোনটো গৈ আছোঁ জাৰ্ণি ব্লগছটো কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এয়া হৈছে অৰুণাচল নাহৰলাগুন আৰু আমি এতিয়া গৈ আছোঁ আৰু কাইলৈ ৰাতিপুৱাই ফুৰিবলৈ ওলাম আৰু ক'ত ফুৰিবলৈ যাম আপোনালোকে নেক্সট ব্লগ চাবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিলে ব্লগছটো ক'ব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগিব ধুনু কমেণ্ট দিব লাগিব পাহাৰবিলাক দেখিছেনে এই আন্ধাৰতে পাহাৰ দেখি অলিয়া বলিয়া হৈছোঁ আমি কাইলৈ পোহৰতটো কিমান বেছি ফূৰ্তি লাগিব ঠিকনা নাই